নমস্কাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব বিচাৰিছো বান সাহায্যক লৈ তিনি জিলাত চলিছে নেকি চৰম বেমেজালি প্ৰলয়ংকাৰী বানত ভুক্তভোগীয়ে পাইছেনে এতিয়া 15,000 টকা বানাকান্তৰ নামত একাংশ সুবিধা বাদিয়ে লৈছে নেকি সুযোগ এই প্ৰশ্ন এই কাৰণে উত্থাপন হৈছে যে মুখ্যমন্ত্ৰীৰ ঘোষণাক লৈ প্ৰতিবাদত নামিছে এতিয়া বানাকান্ত ৰাইজ নিখা বৰ্ণাঢ্যৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে এতিয়া তিতাবৰৰ মেলামাটি অগ্নিগাঁও প্ৰকৃত বানাকান্তই মুখ্যমন্ত্ৰীৰ বান সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তৰ সেই ডাঙৰ খবৰ আমি লৈ অহাৰ চেষ্টা কৰিছোঁ যে গাঁও প্ৰধানে বানাকান্তৰ প্ৰকৃত তথ্য সংগ্ৰহ নকৰাৰ অভিযোগ বান সাহায্যক লৈ তিনি জিলাত চলিছে নেকি চৰম বেমেজালি একাংশ বানাকান্তৰ এতিয়া সাব্যস্ত কৰিবলগীয়া হৈছে প্ৰতিবাদ প্ৰলয়ংকাৰী বানত ভুক্তভোগীয়ে পাইছেনে 15,000 টকা 15,000 টকা তিনি জিলা 4 জিলাৰ বাবে মুকলি কৰি দিয়াৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে কিন্তু সেই টকা এতিয়া লাভ কৰিছেনে যিসকল প্ৰকৃত বানাকান্তই সুবিধা বাদিয়ে লৈছে নেকি সুবিধা এই প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে এতিয়া প্ৰতিবাদত নামিছে একাংশ বানাকান্তৰ ৰাইজ সাব্যস্ত কৰিছে প্ৰতিবাদ নিখা বৰ্ণাঢ্যৰ প্ৰতিবাদত উত্তাল হৈছে তিতাবৰৰ মেলামাটি অগ্নিগাঁৱত সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্য হৈছে প্ৰকৃত বানাকান্তই মুখ্যমন্ত্ৰীৰ বান সাহায্য নোপোৱাৰ অভিযোগ প্ৰকৃত বানাকান্তই মুখ্যমন্ত্ৰীৰ বান সাহায্য পোৱা নাই এনেধৰণৰ অভিযোগ গাঁও প্ৰধানে বানাকান্তৰ প্ৰকৃত তথ্য সংগ্ৰহ নকৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু ভুক্তভোগীৰ বিপৰীতে ভুৱা বানাকান্তৰহে হেনো পাইছে বান সাহায্য ভুৱা বানাকান্তৰহে লাভ কৰিছে বুলি এনেধৰণৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু নিশাৰ ভাগৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছোঁ তিতাবৰৰ মেলামাটিত অগ্নিগাঁৱত এই প্ৰতিবাদী কাৰ্য হৈছে অৰ্থাৎ যিসকল বানাকান্তৰ আছে প্ৰকৃত বানাকান্তত যিসকলে ভুক্তভোগী তেখেতসকলে বানত সৰ্বশান্ত হৈছে দিশহাৰা হৈছে সকলো হেৰুৱাইছে এই সকল লোকক তেখেত গাঁওবুঢ়াই চিনাক্ত কৰা নাই তেখেতসকলৰ নাম বানাকান্ত বুলি চিনাক্ত কৰা নাই বা প্ৰেৰণ কৰা নাই এই মুখ্যমন্ত্ৰী বান সাহায্যৰ বাবে গতিকে ক্ষোভিত হৈ পৰিছে এই সকল লোক আৰু নিশাই ওলাই আহিছে ৰাজপথলৈ আৰু সাব্যস্ত কৰিছে প্ৰতিবাদ নিজৰ প্ৰাপ্য বিচাৰি এনেদৰে এতিয়া সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী নিশা প্ৰতিবাদত এতিয়া বৰ্ণাঢ্যৰ প্ৰতিবাদত কঁপি উঠিছে তিতাবৰৰ মেলামাটি আৰু প্ৰকৃত বানাকান্তই মুখ্যমন্ত্ৰীৰ বান সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে লগতে গাঁও প্ৰধানে বানাকান্তৰ প্ৰকৃত তথ্য সংগ্ৰহ নকৰাৰ অভিযোগ আৰু ভুক্তভোগীৰ বিপৰীতে ভুৱা বানাকান্তই হেনো পাইছে বান সাহায্য এনেধৰণৰ এতিয়া অভিযোগ উত্থাপন কৰিছে কিছু দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ নিশাৰ ভাগতে এনেদৰে এইসকল ৰাইজ ওলাই আহিছে ৰাজপথলৈ আৰু তাৰ পাছতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সমান্তৰালভাৱে মন্তব্যও আছে আমি কিছু দৃশ্যাংশ দেখুৱাম তাৰ পিছতে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম মোক কঠীয়া কেনেকে চিনেমাত উঠুৱাই লৈ গুচি গ'ল কিন্তু গাঁও বানে চকু মুদি গুচি গ'ল মোৰ কঠীয়া আৰু দাইল আলুগুটি টেমা চিষ্টেম কিন্তু শেষত থাকি যোৱা হৰখিনি কোনে খায় শেষত থাকি যোৱাখিনি কোনে খায় মনীষ শইকীয়া আছিলে কাটিলে কোনে কাটিলে সেইটো কোন কথাটো মই জানিছো মনীষ শইকীয়া চবৰে নাম দিলে কথাটো কোন আৰু সেই এপ্লিকেশ্যনখন কাৰ হাতত পৰিছিলে কিয় কাটিব তেওঁ মেইন ৰাস্তাতে গোটেই অগ্নিগাঁৱলৈকে পানীয়ে বুৰি আছে কোনো মানুহ এটা ভিতৰত সোমাই চাবলৈ হেৰি নাই এতিয়া কি বুলি কয় গোটেই 15,000 টকা পানীয়ে নোপোৱাটোৱে পাইছে পানী সোমোৱা ঘৰ নাই পোৱা সেইটো কি কথা হ'ব পায় আমালৈকে দুখীয়া মানুহ পাব নালাগে কি ধনী মানুহে পাব লাগে নেকি সেইটো কথা আৰু গাঁওবোৰত ভিতৰত সোমাই নাই চোৱা আমাক গোটেইবোৰ অহাই নাই ভিতৰৰ মানুহক দিছে সেই মানুহক দিছে আমাক দিবই লাগিব সেইবোৰ আমি নাজানো আমি কি এঘৰত পানী সোমাইছে নেকি সেইটো হ'ব নোৱাৰে কেতিয়া মই মানে এটা কথা ক'ব বিচাৰিছো যে আমাৰ এইডোখৰত পানীত ডুব খাই আছে আৰু গাঁওবুঢ়ানী মানে আমাৰ ইয়াত পানী উঠা দিনাখনৰ পৰা মানে ইয়াত ভৰি দিবলৈকে অহা নাই চোৱাহিও নাই যে কাৰ ঘৰত পানী সোমাইছে কোন ক'ত আছে সেইটো আজিলৈকে মানে চোৱাহি নাই আৰু পানীও উঠা এসপ্তাহৰ পাছত আহিছে আৰু তেওঁ আহি কি কৰিছে বাটত কাৰোবাক লগ পাইছে কথাষাৰ কৈছে আৰু যাক ভাল পায় তাক কথাষাৰ কৈছে বাকী আমাৰ এইডোখৰতো চবৰ ঘৰতে পানী সোমাইছে চব কোনোবা ৰাস্তাত আছে এতিয়া কোনোবা গৈ কাৰোবাৰ ঘৰত থাকি চাগে
সেইটোতো গাঁওবুঢ়ানীয়েতো দেখা নাই, কোনো কাকো কোৱা নাই। আৰু গাঁওবুঢ়ানী এটা বেয়া কাম কৰিছে কি, তাই মানে বাইদেউ আহিব লাগিছিলে ইয়াত আহি পেলাই চবকে চাবহি লাগিছিলে কাৰ ভিতৰত কিমান পানী সোমাইছে। ৰাস্তাই দি গ'লেতো নেদেখে, চবৰ ঘৰত সোমাই চাৰ্ভে কৰিবহি লাগিব, তেতিয়াহে। আৰু যিসকলৰ ঘৰত পানী কমকে সোমাইছে সেইসকলে এই 15,000 টকাটো পাইছে। আমাৰ ইয়াত যিখিনি মানুহ পানীত ডুব খাই আছে এইবোৰ নামে নাই এতিয়া। গাঁওবুঢ়ানীৰ ওপৰত এটা ব্যৱস্থা ল'ব লাগে। মানে গাঁওবুঢ়ানী আগতো এনেকে বৰষুণ আহিছে, বতাহ বৰষুণ টিং কাৰোবাৰ উৰুৱাই দিছে, আমাৰ বেৰ ভাঙিছে, সেইবোৰ চাবলৈ নাহে। আৰু যাৰ চাই সিহঁতক অকল নাম ভৰাই দিয়ে, বাকী যাৰ অনিষ্ট হয় সিহঁতক নিদি পেলাই বেলেগক দিয়ে। এতিয়া সেই পানী নোসোমোৱাসকলে পইচা পালে, পানী সোমোৱাসকলে নাই সোমোৱা। সেইকাৰণে এতিয়া এই ৰাইজে এতিয়া ৰাতি ইয়াত উপস্থিত হ'ব লগা হ'ল। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই অনুৰোধ কৰোঁ, মই দলীয় হিচাপে মই এজন এইটো ৱাৰ্ডত মানে সভাপতি হিচাপে মই তেখেতক অনুৰোধ জনাওঁ যাতে বিহিত ব্যৱস্থা লৈ তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লৈ এই ন্যায়িকে কামখিনি কৰে বুলি মই ভাবোঁ। এই মেইন ৰাস্তাৰ পৰা গোটেই অগ্নিগাঁৱলৈকে পানীয়ে বুৰি আছে, কোনো মানুহ এটা ভিতৰত সোমাই চাবলৈ